যদি আপুনি স্কুল বা কলেজত পঢ়ে আৰু যদি মই আপোনাক সোধোঁ যে আপোনাৰ লাইফৰ গ'ল কি, আপুনি লাইফত কি হ'ব বিচাৰে, তো 90% মানুহৰ এনচাৰ হ'ব ডক্টৰ, ইঞ্জিনিয়াৰ, আৰ্মি, পুলিচ বা এনি টাইপ অফ গভৰ্ণমেণ্ট জব। পঢ়িব প্ৰাইভেটত, কিন্তু লাগে গভৰ্ণমেণ্ট জব, কাৰণ গভৰ্ণমেণ্ট স্কুল কলেজৰ পঢ়া ছিষ্টেম চবেই গম পায় কেনেকুৱা, ৰাইট? চ' তাৰপিছত এতিয়া আপুনি পঢ়িলে, ডিগ্ৰী কমপ্লিট কৰিলে আৰু চাৰ্টিফিকেটখনো পালে, আৰু এতিয়া আপুনি জব বিচাৰি আছে। আৰু আপুনি যোনটো জব এপ্লাই কৰিছে তাত পষ্ট আছে লেটছ চে 200টা, আৰু ফিল আপ কৰিছে 1000জন মানুহে। বাই চান্স আপোনাৰ 1% লক নথকাৰ কাৰণে আপুনি সেই জবটো নাপালে, কাৰণ পষ্ট আছে 200টা আৰু এপ্লাই কৰিছে 1000জনে। চ' অভিয়াছলি চবেইতো জব পাব নোৱাৰে, ৰাইট? তো ইমান কষ্ট কৰাৰ পিছতো আপুনি সেই জবটো নাপালে, যোনটো নেকি আপোনাৰ সপোন আছিলে, আপোনাৰ ড্ৰিম আছিলে। আৰু এতিয়া হয়তো আপোনাৰ টেনশ্যন হ'ব, ডিপ্ৰেশ্যন সোমাব, মন ভাঙি যাব। চ' এতিয়া আপোনাৰ ছেকেণ্ড অপশ্যন কি আছে? হয়তো আপুনি লোকৰ তাত কাম কৰিব লাগিব বা নিজৰ দোকান এটা দি হ'লেও চলিব লাগিব, ৰাইট? চ' ইয়াতে মই আপোনালোকক এটা কুৱেশ্যন সুধিব বিচাৰোঁ, আপোনালোকে নিজৰ টাইম বা এফৰ্ট এনেকুৱা এটা বস্তুত কিয় দিব লাগে য'ত নেকি আপোনালোকৰ ছাকচেছ বা জিকা চান্স অকল 1%, য'ত নেকি আমাৰ কেৰিয়াৰ বনোৱাৰ অপশ্যন আৰু বহুতো আছে। মই ভাবোঁ আমি এই চাকৰিৰ পিছত লাগি থকাৰ কাৰণে কেতিয়াও উন্নতি হ'ব পৰা নাই। আপুনি কেতিয়াবা শুনিছেনে যে চাকৰি কৰি কোনোবাই কৰ'ৰপতি বনি গ'ল? এইটো ইম্পচিবল, ৰাইট? চাকৰি কৰিও কোনো কৰ'ৰপতি বনিব নোৱাৰে। কৰ'ৰপতি বনাৰ ৰাস্তা বেলেগ, সেইটো চাকৰি নহয়। আপোনাৰ টাইম আৰু এফৰ্ট সেইটো কামত দিয়ক যোনটো কামত আপোনাৰ ইণ্টাৰেষ্ট আছে, কৰি ভাল লাগে আৰু মনত এটা ছেটিছফেকশ্যন হয়। সেইটো আপোনাৰ হবিছ হ'ব পাৰে, কোনোবাই গান গাই ভাল পায়, কোনোবাই এক্টিং কৰি ভাল পায়, কোনোবাই ভিডিঅ'জ বনাই ভাল পায়, কোনোবাই ফুটবল, ক্ৰিকেট, গেমছ খেলি ভাল পায়। তো যদি আজিৰ ৰিয়েলিটি চাবলৈ যাওঁ, এজন ভিডিঅ' ক্ৰিয়েটাৰ যাৰ 100K 200K ফলোৱাৰ্ছ বা ছাবস্ক্ৰাইবাৰ আছে, সি এজন গভৰ্ণমেণ্ট জব কৰা মানুহতকৈ বেছি পইচা কমায়। কাৰণ আজিকালি ডিজিটেল যুগ, ৰাইট? আৰু অপশ্যন বহুত আছে, খালি আমি অকল গম নাপাওঁ, বা গম পালেও আমাৰ ওচৰে পাঁজৰে তেনেকুৱা কোনো এক্সাম্পল নাই। চ' সেইকাৰণে আমি অলপ বিশ্বাস কৰিব টান পাওঁ, কিন্তু বনি আছে। আৰু ইয়াত আপোনাৰ ছাকচেছ হোৱাৰ চান্স অকল 1% নহয়। আপুনি যদি কাম কৰি গৈ থাকে, নিজকে ইম্প্ৰুভ কৰি গৈ থাকে, তেনেহ'লে 100% আপোনাৰ ছাকচেছ হোৱাৰ চান্স আছে। কিন্তু ৰখিব নালাগিব, কাম কৰি গৈ থাকিব লাগিব। তো যিকোনো কাম এটা চইচ কৰক আৰু সেই কামটো কৰি গৈ থাকক, এদিন গোটেই দুনিয়াই আপোনাক চিনি পাব। তো যদি ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰক, আৰু শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ।